খুব ভাল লাগিছে আজি 10 নং বিলাসীপাৰা বিধানসভা সমষ্টি জাতীয় কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী হিচাপে আজি মনোনয়ন পত্ৰ দাখিল কৰিম। আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছো আৰু সমূহ অসম তথা 10 নং বিলাসীপাৰা সমূহ ৰাইজৰ পৰা দুৱা আৰু আশীৰ্বাদ বিচাৰিছো যাতে বিলাসীপাৰাখন আপোনালোকে জানে যে অলপ সুকীয়া অন্য সমষ্টিতকৈ। বিলাসীপাৰা সমষ্টিটো বিভিন্ন জাতি জনগোষ্ঠী আমি বসবাস কৰোঁ। বিলাসীপাৰা সমষ্টিত যে আমাৰ মিলনভূমি, এই মিলনভূমিত যি বাগিচা আছে, এই বাগিচাখন যাতে কোনো বিনষ্ট কৰিব নোৱাৰে তাৰ কাৰণে আমি আপ্ৰাণ চেষ্টা কৰিম। বিদেশী প্ৰাৰ্থী 37 বিলাসীপাৰা যেতিয়া সমষ্টি আছিল তাতে মোৰ জন্ম। 27 বিলাসীপাৰাত মোৰ যৌৱনকাল গৈছে আৰু 10 বিলাসীপাৰাত মই প্ৰতিনিধিত্ব কৰিম। যুঁজ হ'ব বুলি মই নাভাবো। প্ৰথমে ভাবিছিলো যে বিজেপিৰ লগত যুঁজ হ'ব, কিন্তু আমাৰ অসমৰ চাণক্য মুখ্যমন্ত্ৰীয়ে কৈছে যে বিলাসীপাৰাত বিজেপিয়ে হাৰিব বুলি নিজেই কৈছে, গতিকে মই আৰু এইবিলাক বহুত ইছ্যু আছে ৰাইজৰ মাজত। এটাই ইছ্যু, মুখ্যমন্ত্ৰীয়ে কোৱা কথাবোৰ আমি ৰাইজৰ মাজত দাঙিম যে বিভিন্ন জাতি জনগোষ্ঠীক কেনেকৈ বিভক্ত কৰিছে, 6 জনগোষ্ঠীক তেওঁলোকে কেতিয়া দিব, সেইবিলাক কথা বহুত আছে, এইবিলাক কথা কম। মই ৰাইজৰ প্ৰতি বহুত আশাবাদী, ৰাইজৰ আশীৰ্বাদ পালে মই নিশ্চিতভাৱে জয়ী হ'ম।